আজিৰ ভিডিঅ'টিত মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 7 সায়েন্সৰ 7 নম্বৰ পাঠ বতৰ জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন weather climate and adaptations of animals to climate এই চেপ্টাৰটিৰ কুৱেশ্যনৰ আনসাৰ কিটা গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিবা আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পাঠটো পঢ়িবা পাঠটো একেবাৰে ইজি হয় ঠিক আছে ভয় কৰাৰ কোনো প্ৰয়োজন নাই একেবাৰে ইজি হয় ঠিক আছে তো পাঠটো পঢ়িবা পাঠটো পঢ়াৰ পিছত এই মূল শব্দ বা কিৱৰ্ডছ কিটা পঢ়িবা ঠিক আছে এইকেইটা বহুত ইম্পৰ্টেন্ট হয় এইকেইটা পৰীক্ষাত নোহুদে তথাপিও এইকেইটা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু এই প্ৰতিটো শব্দৰ ডেফিনেশ্যন বা সংজ্ঞা জানিবলৈ চেষ্টা কৰিবা ঠিক আছে ওকে তাৰ পিছত তোমালোকে কি শিকিলা হোৱাট ইউ হেভ লাৰ্নড এইখিনি পঢ়িবা এইখিনি বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা 1 মাৰ্কৰ হলে প্ৰশ্ন পৰীক্ষাত আহিব ঠিক আছে গতিকে এইখিনি পঢ়িবা তাৰ পিছত আহিছে তোমালোকৰ এক্সাৰসাইজ অৰ্থাৎ অনুশীলনী ঠিক আছে 1 নম্বৰ দিছে ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা 2 দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায় 3 নম্বৰ খালি ঠাই পূৰ কৰা তো ছাত্ৰ-ছাত্ৰীসকল 1 নম্বৰৰ পৰা আৰম্ভ কৰি 12 নম্বৰলৈকে যিমান কেইটা প্ৰশ্ন আছে গুৰিকেইটা প্ৰশ্ন উত্তৰ আজিৰ এই ভিডিঅ'টোত পাই যাবা লগতে প্ৰশ্নৰ উত্তৰবিলাক মই বুজাই দিম যাতে কেতিয়াও পাহৰি নোযোৱা ঠিক আছে তো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অনুশীলনীৰ 1 নম্বৰৰ প্ৰশ্নটো হ'ল ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা মানে কোন এখন ঠাইৰ বতৰ কেনেকুৱা হ'ব হেমেকা হ'ব নে গৰম হ'ব নে ডাৱৰীয়া হ'ব হেতু কোন কেইটা কাৰকে নিয়ন্ত্ৰণ কৰে ঠিক আছে তো উত্তৰ দি লিখিবা ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম হৈছে আৰ্দ্ৰতা উষ্ণতা বতাহৰ গতি বৰষুণৰ পৰিমাণ আদি আৰ্দ্ৰতা মানে হৈছে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ উষ্ণতা অৰ্থাৎ টেম্পাৰেচাৰ বতাহৰ গতি স্পীড অফ উইণ্ড বৰষুণৰ পৰিমাণ আদি ঠিক আছে এই চাৰিটা হৈছে কোনো এখন ঠাইৰ বতৰ কেনেকুৱা হ'ব ওকে বতৰ হেমেকা হ'ব নে গৰম হ'ব নে ডাৱৰীয়া হ'ব তাক নিয়ন্ত্ৰণ কৰা কাৰকৰ নাম ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰত দিছে দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায় ওকে অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত কোনটো সময়ত ম্যাক্সিমাম টেম্পাৰেচাৰ আৰু কোনটো সময়ত মিনিমাম টেম্পাৰেচাৰ আমি আশা কৰিব পাৰি তো আমি জানো যে পিছবেলা সূৰ্যটো আমাৰ মূৰৰ ওচৰত থাকে ন আৰু তেতিয়া আমি আটাইতকৈ বেছি গৰম ফিল কৰোঁ সো সৰ্বোচ্চ উষ্ণতা হ'ব পিছবেলা আৰু পুৱাৰ ভাগত হ'ব সৰ্বনিম্ন উষ্ণতা ঠিক আছে তো উত্তৰ দি লিখিবা দিনটোৰ ভিতৰত উচ্চতম উষ্ণতা পিছবেলা আৰু নিম্নতম উষ্ণতা পুৱাৰ ভাগত আশা কৰা যায় ওকে এতিয়া 3 নম্বৰত চোৱা 3 নম্বৰত দিছে খালি ঠাই পূৰ কৰা এ সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক ডেজ বোলে 25 বছৰৰ বতৰৰ গড় অৱস্থাক জলবায়ু বুলি কোৱা হয় যেহেতু 25 বছৰ এটা সুদীৰ্ঘ সময় হয় বা দীঘলীয়া সময় হয় সেই কাৰণে উত্তৰটো হ'ব সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক জলবায়ু বোলে ঠিক আছে একেবাৰে ইজি হয় অলপ মনোযোগ দিবা ঠিক আছে এতিয়া বিট চোৱা তোমালোকক বিট দিছে এখন ঠাই য'ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি সেই ঠাইৰ জলবায়ু দেশ আৰু দেশ তো ইয়াৰ উত্তৰটো হ'ব এখন ঠাই য'ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি সেই ঠাইৰ জলবায়ু গৰম আৰু শুকান যেহেতু বৰষুণৰ পৰিমাণ কম সেই কাৰণে শুকান আৰু যেহেতু উষ্ণতা গোটেই বছৰ ধৰি বেছি সেই কাৰণে গৰম অৰ্থাৎ হট ক্লাইমেট ঠিক আছে হট এণ্ড ড্ৰাই ক্লাইমেট ঠিক আছে এতিয়া শীত চোৱা তোমালোকক শীত দিছে জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ দুটা অঞ্চল হ'ল দেশ আৰু দেশ ইয়াৰ উত্তৰটো হ'ব জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ দুটা অঞ্চল হ'ল মেৰু অঞ্চল আৰু বিহুব অঞ্চল তোমালোকে বিহুব অঞ্চলৰ জেগাত গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল বুলিও লিখিব পাৰা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 4 নম্বৰত চোৱা তোমালোকক 4 নম্বৰত দিছে তলৰ অঞ্চলবোৰৰ জলবায়ুৰ প্ৰকাৰৰ আভাস দিয়া ওকে তোমালোকক 4 নম্বৰত দিছে জম্মু আৰু কাশ্মীৰ কেৰালা ৰাজস্থান উত্তৰ পূব ভাৰত চাৰিটা অঞ্চল দিছে চাৰিটা অঞ্চলৰ জলবায়ুৰ প্ৰকাৰ কেনেকুৱা লিখিব লাগে ওকে তো ইয়াত আছে জম্মু আৰু কাশ্মীৰ যেহেতু জম্মু আৰু কাশ্মীৰৰ উষ্ণতা মধ্যমীয়া সেই কাৰণে ইয়াৰ জলবায়ুটো হ'ব মধ্যমীয়া গৰম আৰু যেহেতু বৰষুণ পৰে সেই কাৰণে হ'ব হেমেকা ঠিক আছে বৰষুণৰ পৰিমাণটো অলপ বেছি সেই কাৰণে হেমেকা ঠিক আছে নেক্সট আছে কেৰেলা
ঠিক আছে তোমালোকে কেৰালাৰ বিষয়ে নিশ্চয় শুনিছা অসমৰ পৰা বহুত মানুহ কেৰালাত কাম কৰিবলৈ যায় তেওঁলোকৰ মুখৰ পৰা নিশ্চয় শুনিছা যে কেৰালাৰ উষ্ণতা বহুত বেছি আৰু কেৰালাত প্ৰচণ্ড পৰিমাণে বৰষুণ হয় ঠিক আছে যিহেতু কেৰালাত বৰষুণ হয় আৰু উষ্ণতা বেছি সেইকাৰণে কেৰালাৰ জলবায়ু হ'ব গৰম আৰু সেমেকা ঠিক আছে হট আৰু ৱেট HOT hot and WET wet ওকে তোমালোকে এই ইংলিছ ৱৰ্ডবিলাকো মনত ৰাখিবলৈ চেষ্টা কৰিবা তাৰপিছত আছে ৰাজস্থানৰ জলবায়ু গৰম আৰু শুকান ঠিক আছে মানে ৰাজস্থানত বৰষুণ একেবাৰে কম হয় সেইকাৰণে শুকান আৰু উষ্ণতা বেছি কাৰণে গৰম তাৰপিছত আছে ডি ওকে ডি দিছে উত্তৰ পূব ভাৰত ওকে উত্তৰ পূব ভাৰত বুলি ক'লে অসমকে ধৰি যি 7খন ৰাজ্য আছে গোটেইকেইটা ৰাজ্যক বুজায় ঠিক আছে অৰুণাচল প্ৰদেশ মিজোৰাম নাগালেণ্ড ঠিক আছে অসম এই গোটেইকেইটা ৰাজ্যক বুজায় তো আমি সকলোৱে জানো যে অসমৰ বা উত্তৰ পূব ভাৰতৰ জলবায়ু সেমেকা যেহেতু ইয়াত প্ৰচণ্ড পৰিমাণে বৰষুণ হয় সেইকাৰণে উত্তৰ পূব ভাৰতৰ জলবায়ু সেমেকা ঠিক আছে এতিয়া 5 নম্বৰত চোৱা 5 নম্বৰত দিছে বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয় ঠিক আছে যেতিয়া তোমালোকে বতৰ বুলিলে কি বুজা জলবায়ু বুলিলে কি বুজা এইবোৰ জানিবা তেতিয়া তোমালোকে গম পাবা যে বতৰ সঘনে সলনি হয় জলবায়ু সঘনে সলনি হয় উষ্ণতা আৰ্দ্ৰতা বৰষুণৰ পৰিমাণ বতাহৰ গতি আদিয়ে প্ৰতিদিনে এখন ঠাইৰ বায়ুমণ্ডলত যি অৱস্থাৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ বতৰ বুলি কোৱা হয় তাৰ মানে বতৰ প্ৰতিদিনে চেঞ্জ হ'ব পাৰে যোৱাকালি যিটো বতৰ আছিল সেইটো আজিৰ সৈতে মিল নাখাবও পাৰে আজিৰ বতৰটো অহাকালিৰ বতৰৰ সৈতে মিল নাখাবও পাৰে গতিকে বতৰ ডেইলি চেঞ্জ হ'ব পাৰে বতৰ মানে হৈছে ৱেডাৰ ঠিক আছে তো ৱেডাৰ ডেইলি চেঞ্জ হ'ব পাৰে বাট জলবায়ু হৈছে কোনো এখন ঠাইৰ 25 বছৰৰ বতৰৰ গড় অৱস্থা তাৰ মানে জলবায়ুৰ পৰিৱৰ্তন হ'বলৈ 25 বছৰৰ প্ৰয়োজন তাৰ মানে জলবায়ুৰ পৰিৱৰ্তন হ'বৰ কাৰণে এটা দীঘলীয়া সময়ৰ প্ৰয়োজন ঠিক আছে তো উত্তৰটো হ'ব বতৰ সঘনে সলনি হয়